মান টকা দিলে গাড়ী ওলাই যাব মাত্ৰ 50,000 টকা লৈ আহক আৰু এই এল্টোখন আপুনি ঘৰত লৈ যাওক আপোনালোকৰ যদি কোনোবা দিবি দিলে ওলাই যাব 1 লাখ টকা দিলেও আপোনালোকে সুইফট ডিজাৰ পাই আছে এইটো কি কয় ড্ৰিম কাৰত নেক্সট টকা লৈ আহক আৰু ইয়দাখন আপুনি ঘৰত লৈ যাওক নেক্সট 80,000 টকা যদি আপোনাৰ আছে তেতিয়াহ'লে এইটো কি কয় আইটেন লৈ যাব পাৰিব ন মানে 80,000 অনলি যদি আপোনালোকে পে কৰে তেতিয়াহ'লে এলটো ঘৰত লৈ যাব পাৰিব টেনশ্যন একো নাই জেনুইন গাড়ী আপোনালোকে চাই টেষ্ট ড্ৰাইভ কৰি পিছত ল'ব দিব পাৰে তেতিয়াহ'লে আপুনি কি কয় সুইফট ডিজাৰৰ মালিক হ'ব পাই আছে ন নেক্সট কওক মান টকা লৈ আহক আৰু এই বলেৰোটো আপুনি ঘৰত লৈ যাওক নেক্সট আছে টাটা মোবাইল হাৰমতি ড্ৰিম কাৰ এইটো আপোনালোকে চাওক চাইনবোৰ্ডটো চাওক আৰু একদম মেইন ৰোড কাষত আছে এনে জামেলা নাই 140 দিয়ক আৰু গাড়ী লৈ যাওক ন কাগজ পাতি আপডেট সব আপডেট টেকনিক লৈ টেষ্ট ড্ৰাইভ লৈ সব মিলাই কৰি আপোনালোকে গাড়ী ল'ব পাৰিব কোনো প্ৰব্লেম নাই নমস্কাৰ মই আজি আপোনালোকক লৈ আহিছোঁ ড্ৰিম কাৰত আজি এইটো ছেকেণ্ড হেণ্ড ডিলাৰ ড্ৰিম কাৰ যেটো আছে হাৰমতি তো আপোনালোকে মই আজি এটাকে ডিটেইল দিম ড্ৰিম কাৰত কি কাৰ আছে কি গাড়ী আছে আৰু ড্ৰিম কাৰৰ যি ওনাৰ হয় দাদা আমাৰ লগত আছে দাদাৰ লগত আপোনালোকক পৰিচয় কৰাই দি আছোঁ আৰু A to Z ইয়াত আপোনালোকে আজি এইটো ভিডিঅ' লাষ্টলৈকে চালে পাই যাব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ লগত দাদা আছে দাদা আমাৰ লগত আছে ক'ৰ পৰা আৰম্ভ কৰিব দাদা আপোনাৰ য়দা টাটা য়দাৰ পৰা টাটা য়দাৰ পৰা আজি ন তো ইয়াত চাব পাৰে টাটা য়দা আছে 1.5 তাৰ এইটো কওকচোন ডিটেইলটো দিয়কচোন এখন আপোনাৰ 2019 চনৰ 19 চনৰ গাড়ী অঁ 550 প্ৰাইচটো ৰাখিছে 550 আৰু ডাউন পে'মেণ্ট কিমান কৰিব লাগিব আপোনাৰ মিনিমাম 2 লাখ মান ডাউন পে'মেণ্ট দিলে আপোনাৰ গাড়ী যদি কোনোবা 2 লাখ মান টকা আছে আৰু এখন য়দা ল'বলৈ বিচাৰি আছে তেতিয়াহ'লে আহিব লাগিব ড্ৰিম কাৰত আৰু এইটো আছে হাৰমতি ন সঞ্জীৱনী স্কুলৰ ওচৰত 2 লাখ টকা লৈ আহক আৰু য়দাখন আপুনি ঘৰত লৈ যাওক নেক্সট কওক ব্ৰিজা অঁ VDI মডেল আপোনাৰ 2018 চনৰ মডেল 2018 চনৰ গাড়ী অঁ 530 আহিছে 530 আৰু কিমান ডাউন পে'মেণ্ট দিব লাগিব ডাউন পে'মেণ্ট মিনিমাম আপোনাৰ 150 মান দিলে ওলাই যাব যদি 1,50,000 টকা আছে তেতিয়া আপুনি এই ব্ৰিজাটো ঘৰত লৈ যাব পাৰিব আৰু নেক্সট আছে এটা ডাষ্টাৰ অঁ ডিজেল ভাৰ্জন কওক 2018 চনৰ অঁ এখন ৰাখিছোঁ আপোনাৰ 450 ৰানিং কিমান হৈছে দাদা ৰানিং আপোনাৰ 56 মান ৰানিং হৈছে ন আৰু এইটো ডাউন পে'মেণ্ট কিমান কৰিব লাগিব ডাউন পে'মেণ্ট 150 মান দিলে ওলাই যাব 150 মান যদি দিয়ে তেতিয়াহ'লে আপুনি লৈ যাব পাৰিব ডাষ্টাৰ নেক্সট আছে বলেৰো আপুনি B6 অপশ্যনেল অঁ BS6 কিমান চনৰ হয় এখন আপোনাৰ 22 2022 চনৰ গাড়ী ন অঁ কিমান চলিছে এখন আপোনাৰ 24 চলিছে আৰু আপোনালোকে চাই লওক গাড়ীটো একদম বঢ়িয়া কণ্ডিশ্যনতে আছে প্ৰাইচটো কিমান ৰাখিছে প্ৰাইচ আপোনাৰ ৰাখিছোঁ 7,30,000 কিবা নেগচিয়েল হ'বনে নাই মিলাই দিব ন যদি কোনোবাই মানে ওৱান টেবলত আহি কিবা এটা মানে নেগচিয়েল হৈ যাব আৰু এইটো ডাউন পে'মেণ্ট কিমান কৰিব লাগিব আপোনাৰ মিনিমাম 2 লাখ মান দিলে গাড়ী ওলাই যাব 2 লাখ মান টকা দিলে ভাল লাগিলে আপোনালোকৰ যদি চিভিল স্ক'ৰটো ভাল আছে তেতিয়া 2 লাখ মান টকা লৈ আহক আৰু এই বলেৰোটো আপুনি ঘৰত লৈ যাওক নেক্সট আছে টাটা মোবাইল টাটা দিয়ক মোবাইল না কওকচোন এইটো টাটা মোবাইল আপোনাৰ এখন 2017 চনৰ মডেল 17 চনৰ গাড়ী অঁ এখন 420 ৰাখিছোঁ 4,20,000 টকাত টাটা DI পাই আছে আপোনালোকে যদি বডি বনাই থোৱা আছে কমাৰ্চিয়েল ইউজ কৰিবৰ কাৰণে ধুনীয়া অঁ একদম ধুনীয়া আৰু এইটো কিমান দিব লাগিব এনে মিনিমাম 2 লাখ মান ডাউন পে'মেণ্ট দিলে গাড়ী ওলাই মানে কমাৰ্চিয়েল গাড়ী 2 লাখ মান টকা ডাউন পে'মেণ্ট কৰিলে আপুনি যি গাড়ী লৈ যাব পাৰিব ন নেক্সট আছে এলটো ন এলটো আজিকালি বহুত ডিমাণ্ড এলটোটো কওকচোন এখন আপোনাৰ 2,20,000 ৰাখিছোঁ 2,20,000 টকাত আপোনালোকে এলটো পাই আছে কিমান চনৰ হয় দাদা এইটো 17 চনৰ গাড়ী আৰু কিমান ডাউন পে'মেণ্ট কৰিব লাগিব আপোনাৰ 50,000 মান টকা দিলে গাড়ী ওলাই যাব মাত্ৰ 50,000 টকা লৈ আহক আৰু এই এলটোখন আপুনি ঘৰত লৈ যাওক আপোনালোকৰ যদি কোনোবা 50,000 টকা আছে আৰু এলটো ল'বলৈ বিচাৰি আছে তেতিয়া আহিব লাগিব ড্ৰিম কাৰত আৰু দাদাৰ ভালকৈ চাই লওক দাদাৰ আপোনালোকে যোগাযোগ কৰিব 50,000 টকা লৈ আহিব আৰু এলটো এখন লৈ যাব নেক্সট কওক Gen 2016 চনৰ মডেল 16 চনৰ গাড়ী হয় গাড়ী শ্ব'ৰুম কণ্ডিশ্যনত আছে শ্ব'ৰুম কণ্ডিশ্যনত কিমান চলিছে এখন আপোনাৰ 28 চলিছে 28,000 কিলোমিটাৰ ন আৰু এইটো প্ৰাইচটো কিমান ৰাখিছে প্ৰাইচ ৰাখিছোঁ আপোনাৰ 280 এনে কিমান দিব লাগিব এতিয়া গাড়ীটো ওলালে মিনিমাম আপোনাৰ 80,000 দিলে গাড়ী ওলাই যাব 80,000 টকা যদি আপোনাৰ আছে তেতিয়াহ'লে এইটো কি কয় আইটেন লৈ যাব পাৰিব ন নেক্সট চুইফট ডিজাৰ ডিমাণ্ডেড গাড়ী কওক
মাইলেজৰ কাৰণে ধুনীয়া ধুনীয়া গাড়ী একদম ধুনীয়া কণ্ডিশ্যন আছে শ্ব'ৰুম কণ্ডিশ্যন কণ্ডিশ্যন টায়াৰ পৰা ধৰি গাড়ী পুৰা একদম জেনুইন হয় প্ৰাইচ ৰাখিছোঁ আপোনাৰ 530ত আপোনালোকে চুইফ্ট ডিজায়াৰ পাইছে এনে দাদা নতুন কিমান হয় এইটো নতুনতো আপোনাৰ 8 লাখৰ ওচৰা-ওচৰি পৰে 8 লাখ টকাৰ গাড়ীটো আপোনালোকে 5 লাখ টকাত পাই আছে ন আৰু এইটো কিমান দিব লাগিব নিম্নতম 1 লাখ টকা দিবি দিলে লাগে 1 লাখ টকা দিলেও আপোনালোকে চুইফ্ট ডিজায়াৰ পাই আছে এইটো কি কয় ড্ৰিম কাৰত নেক্সট কওক দাদা 2016 চনৰ মডেল এলটো LXi 16 চনৰ গাড়ী হয় LXi কওক 230 ৰাখিছোঁ আপোনাৰ দাম 2,30,000 টকা আৰু এইটো ডাউন পে'মেণ্ট আপোনাৰ 80,000 মান টকা দিলে লৈ যাব মানে 80,000 অনলি যদি আপোনালোকে পে' কৰে তেতিয়াহ'লে এলটো ঘৰত লৈ যাব পাৰিব টেনশ্যন একো নাই জেনুইন গাড়ী আপোনালোকে চাই টেষ্ট ড্ৰাইভ কৰি পিছত ল'ব যদি কোনোবাৰ কনফিউজ থাকে তেতিয়াহ'লে আপুনি মেকানিকো লৈ আহিব পাৰিব ন কোনো প্ৰব্লেম নাই ঠিক আছে গাড়ী ল'ব পাৰিব টেষ্ট ড্ৰাইভ কৰি ল'ব পাৰিব ন কোনো অসুবিধা নাই নেক্সট আছে ইয়ন কওক 2013 চনৰ মডেল মেগনা এখন 140 আহিছোঁ 140 এইটো আকৌ ফাইনেন্স নহ'ব লাগে এইটো কেছ ল'ব লাগিব 140 ডাইৰেক্ট আপোনালোকৰ ফাইনেন্স জামেলা নাই 140 দিয়ক আৰু গাড়ী লৈ যাওক ন কাগজ পাতি আপডেট চব আপডেট বাছ পানীৰ পাৰত গাড়ী আছে আজিকালি কওক চুইফ্ট ZXi প্লাছ এখন ৰাখিছোঁ আপোনাৰ 550 এইটো কিমান দিব লাগিব এইটো আপোনাৰ মিনিমাম আপোনাৰ 1.5 লাখ মান টকা দিলে গাড়ী লাগে 1,50,000 টকা যদি আপুনি দিব পাৰে তেতিয়াহ'লে আপুনি কি কয় চুইফ্ট ডিজায়াৰৰ মালিক হ'ব পাই আছে ন নেক্সট কওক এখন আপোনাৰ ইন'ভা ক্ৰিষ্টা 2018 চনৰ মডেল 18 চনৰ গাড়ী গাড়ী এখন শ্ব'ৰুম কণ্ডিশ্যন ৰানিঙো বেছি নাই আপোনাৰ 89,000 কিলোমিটাৰ ৰানিং অৰিজিনেল পেইণ্টত আছে গাড়ী কাষ্টমাৰ ভাল চিভিল থাকিলে মিনিমাম আপোনাৰ ডাউন পে'মেণ্ট 3 লাখ টকা দিলে ওলাই যাব 3 লাখ মান টকা দিলে ওলাই যাব এইটো কিমান ৰাখিছে প্ৰাইচটো 1150 আৰু ইয়াত আহি আপোনালোকে যাচাই কৰি এনে মেকানিক লৈ টেষ্ট ড্ৰাইভ লৈ চব মিলাই কৰি আপোনালোকে গাড়ী ল'ব পাৰিব কোনো প্ৰব্লেম নাই যদি কোনোবা ল'বলৈ মন আছে তেতিয়াহ'লে দাদাৰ লগত যোগাযোগ কৰিব এইটো আছে লখিমপুৰ আপোনাৰ কি কয় হাৰমতি ড্ৰিম কাৰ এইটো আপোনালোকে চাওক চাইনবোৰ্ডটো চাওক আৰু একদম মেইন ৰোড কাষত আছে তো এইটোৱে আছিলে এটা হাৰমতিৰ ছেকেণ্ড হেণ্ড কাৰ ডিলাৰৰ ভিডিঅ' যদি কোনোবাৰ ভিডিঅ' চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোক জনাব আপোনালোকে কোনটো গাড়ী ল'লে আৰু আপোনালোকে চাওক এইটোহে মেইন ৰোড যিটো মেইন ৰোডেদি লখিমপুৰ ফালৰ পৰা বান্দৰদা ফালে যাব পাৰে আৰু ইয়াৰ পৰা চাওক কিমান কালেকশ্যন আছে ইয়াত ড্ৰিম কাৰৰ ওচৰত আপোনালোকে চাব পাৰে আৰু বহুত গাড়ী আছে এতিয়া ষ্টকত নাই আৰু আহি আছে নতুন গৈ আছে যদি ল'বলৈ মন আছে আপোনালোকে জলদি যোগাযোগ কৰিব মই স্ক্ৰীনত কণ্টেক্ট নম্বৰটো দি দিম ধন্যবাদ